সাইলেন্ট কিলাৰে আতংকিত কৰিছে বজালীবাসীক। দুভাগ নিশা শুই থাকোঁতে গোপনে আহি কাঢ়ে প্ৰাণ। অৱশেষত উদ্ধাৰ হল সাইলেন্ট কিলাৰ। বজালীৰ ভূটান্ত মহিতাৰা গাঁৱত সৰ্পমিত্ৰ কুলজিত ডেকাই নীৰৱ ঘাতক বা শংখচুৰ সৰ্প এডাল উদ্ধাৰ কৰে। উল্লেখ্য যে বজালীত প্ৰথমবাৰৰ বাবে হাইলি ভেনম বা অতি বিষাক্ত সাপ উদ্ধাৰ হোৱাক লৈ চিন্তিত হৈ পৰিছে সৰ্পমিত্ৰ কুলজিত ডেকা। এই সাপডালক ইংৰাজীত কমেণ্টকাৰীত শংখচুৰ বা নীৰৱ ঘাতক বুলি জনা যায়। এই সৰ্পডাল গভীৰ নিশা ওলায়। ই সচৰাচৰ নিশা শুই থকা মানুহৰ উম ল'বলৈ ওচৰতেই অৱস্থান কৰে আৰু টোপনিত হাত ভৰি সাপডালৰ ওপৰত লাগিলেই দংশন কৰে। দংশন কৰা স্থান কেতিয়াও চিনাক্ত কৰিব নোৱাৰি। ইয়াৰ বিষদাঁত ক্ষুদ্ৰ হোৱাৰ বাবেই ধৰিব নোৱাৰে। লাহে লাহে এই বিষ বেছি হৈ বমি হয় আৰু অৱশেষত মৃত্যু পৰ্যন্ত হয়। বজালীত নীৰৱ ঘাতক উদ্ধাৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে সৰ্পমিত্ৰ কুলজিত ডেকাই শংখচুৰ সৰ্পডাল মানাহ অভয়াৰণ্যত এৰি দিবলৈ গৈছে। এইটো হ'ল আপোনাৰ ব্লেক গ্ৰেড বা কমন গ্ৰেড। এই সাপটো আমাৰ অসমীয়া নাম শংখচুৰ বা নীৰৱ ঘাতক বুলি কয় ইয়াক। তো এই সাপটো বহুত ভয়াৱহ। মানে কেনেকুৱা, এই সাপটো সদায় মানুহে যেতিয়া শুই থাকে তো এই শোৱাৰ কাষত আহি কিনে ই মানুহৰ গাৰ লয়। লোৱাৰ পিছত কি হয়, এই সাপটো যদি আপুনি মানে বেলেগ ছাইডত হৈ যায়, ইয়াৰ গাত লাগে, তেতিয়া ই দংশন কৰে। আৰু দংশন কৰাৰ লগে লগে কোনো স্পট নাপাব জেগাটোত। যিটো জেগাত দংশন কৰে একো গম নাপাব, একো নিবিষাব, একো নহ'ব। লাহে লাহে আপোনাৰ তাৰ যিটো মানে ভেনমৰ যিটো বডিত ৰিয়েকশ্যন সেইটো আৰম্ভ হ'ব। লাহে লাহে হোৱাৰ লগে লগে আপোনাৰ মূৰ ঘূৰাব, বমি বমি ভাৱ হ'ব। তাৰপিছত আপুনি হস্পিটেল গৈ পালে ইয়াৰ চিকিৎসা হ'ব। কিন্তু যদি আপুনি গম নাপায় বোলে আপোনাক সাপে কামুৰিছে, তেতিয়া আপোনাৰ মানে বচাৰ চান্সটো বহুত। যিটো আপোনাৰ যিবিলাক বেলেগ সাপ আছে, আপোনাৰ মনগলত কবৰা হওক, চকৰি ফেটি বা তেনেকুৱা সাপে কামুৰিলে আপোনাৰ যিটো জেগাত কামুৰিব তাত আপোনাৰ চিন থাকিব আৰু লগতে সেই জেগাটো ফুলি যাব। ফুলি গৈ কিনে লাহে লাহে তাৰ কলা পৰিব ছাইডটো। সেইখিনি এটা মানে যিটো জেগাত কামুৰে সেইটো লক্ষণ। তো এতিয়া এই সাপটো যদি আপোনাক কামুৰিলে মানে এই সাপটো যিটো জেগাত কামুৰিব তো সেই জেগাটোত মানে একো স্পট নাথাকিব, একো গম নাপাব আপোনাক যে সাপে কামুৰিছে, বা সেইখিনি জেগা একো মানে আপোনাৰ ৰঙা নপৰিব বা নুফুলিব বা নিবিষাব। বিষ আপোনাৰ যিটো জেগাত কামুৰে সেইটো জেগাত অনুভৱ নহ'ব। কিন্তু যেতিয়া আপোনাৰ এই সাপটোৱে আপোনাক দংশন কৰাৰ পিছত আপুনি যদি শুই থাকে নীৰৱে, তো সেই শোৱা পাতনিতে আপোনাৰ মৃত্যু। আৰু এই সাপটো অসমৰ চবতকৈ ভয়ংকৰ সাপ। কাৰণ এইটো কাৰণে কৈছোঁ, কাৰণ এই সাপটোৱে কামুৰিলে মানুহে একো গম নাপায়। বেলেগ সাপে কামুৰিলে গম পায়, এই সাপটোৱে কামুৰিলে গম নাপায়। আৰু লগতে এই সাপটো বিশেষকৈ ৰাতি ওলায়, আৰু ৰাতি ওলাই মানুহৰ গাৰ লোৱাৰ কাৰণে মানুহৰ ওচৰলৈ আহে। মই বাহিৰত পাইছিলোঁ যেতিয়া মই শিকি আছিলোঁ, কিন্তু আজি 8 বছৰৰ ৰেস্কিউ লাইফত এইটো মই প্ৰথম পাইছোঁ, তাকো মোৰ নিজৰ জেগাত পাইছোঁ। তো সেইটোৰ কাৰণে মোৰ অলপ সন্দেহ হৈছে এই সাপটো ক'ৰ পৰা আহিলে বা কেনেকৈ ইয়াতে পায় নেকি সাপটো, বা মই আগতে পোৱা নাছিলোঁ বা কোনোবাই পাইছে নেকি। তো সেইটোৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব খুজিছোঁ, যদি এইটো সাপ কোনোবাই যদি দেখে বা সেই কৰে, তো এইটো হাইলি ভেনমাছ স্নেক হয়। এইটোৰ পৰা অকণমান সাৱধানতা বজাই ৰাখিব। ফুল্লি মিচিয়ৰ্ড সাপ নহয়, মানে প্ৰাপ্তবয়স্ক নহয়। মোৰ বোধেৰে ইয়াতে এইটো প্ৰজাতিৰ সাপ থাকিব লাগে। যদি আছে তেতিয়াহ'লে অকণমান মানুহে এইটো সাপৰ পৰা বাচিবৰ কাৰণে যিবিলাকে মাটিত শুৱে, গৰমৰ দিন হিচাপত কিছুমানে মাটিত শুৱে, তো তেওঁলোকে আঁঠুৱা ব্যৱহাৰ কৰক। আৰু লগতে এনেও নৰ্মেলি আপুনি যদি বিচনাতো শুৱে, তেতিয়া এই সাপ মানে আঁঠুৱা ব্যৱহাৰ কৰক, যাতে সাপটো আপোনাৰ গাৰ ওচৰলৈকে যাব নোৱাৰে। ভূটান্ত মহিতৰা গাঁৱৰ দত্ত চুবা ৰূপম দত্ত নামৰ তেখেতৰ ঘৰত মই ৰাতি প্ৰায় 1:30মান বজাত ইয়াক উদ্ধাৰ কৰিছিলোঁ। তেখেতে কৈছিলে কি, তেখেতৰ যিজন মানে মহিলা মানুহ আছিলে, তেখেতে বাথৰুমত যাওঁতে বাথৰুমৰ মানে তলৰ ফালে এই সাপটো পৰি আছিল, আৰু মানুহ যোৱাৰ লগে ই মানে এটা বেচিনৰ ভিতৰত সোমাই গৈছে। তো তাৰপিছত মোক মাতিলে, মই গ'লোঁ, গৈ কিনে তাক মানে মইতো মোৰ ফেচবুকত কুলজিত ডেকা বুলি এটা মোৰ পেজ আছে, আৰু সেই পেজটোত মই প্ৰায়ে মানে যিবিলাক ৰেস্কিউ কৰোঁ আৰু সাপৰ বিষয়ে মানে মই লিখি থাকোঁ তাত, মানে কোনটো সাপ বিষাক্ত কোনটো অবিষাক্ত। কিন্তু এই সাপটোৰ বিষয়ে মানে মানুহে জনাটো বহুত দৰকাৰ। কাৰণ এই সাপটোৰ লক্ষণটোৱে মই ক'লোৱে এইমাত্ৰ, মানে ই যেতিয়া আপোনাক দংশন কৰিব আপুনি গম নাপাব। নামেই হ'ল চাইলেণ্ট কিলাৰ। ইয়াক আমাৰ চাইলেণ্ট কিলাৰ নাম দিয়া হৈছে নীৰৱ ঘাতক। তো এই বস্তুটো সাপটো মানে চিনি লোৱাটো গোটেই কাৰণে মানে প্ৰয়োজন। আৰু লগতে এই সাপটোৰ পৰা মানে নিজকে বচাই ৰাখিবৰ কাৰণে যেতিয়া ৰাতি শুব তেতিয়া আঁঠুৱা ব্যৱহাৰ কৰক, আৰু যেতিয়া ৰাতি শুই উঠি কেতিয়াবা বাহিৰলৈ যোৱাৰ সেই হয় তেতিয়া টৰ্চ লাইট ব্যৱহাৰ কৰক।
বা যদি কৰ্মসূত্ৰে যদি আপুনি যাব লাগে আপোনাৰ এন্ধাৰ জেগাত তেতিয়াহ'লে আপোনালোকে জোতা ব্যৱহাৰ কৰক। বজালিৰ পৰা ৰাজীৱ পাটকাৰীৰ ৰিপৰ্ট, অসম টাইম।